হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচৰ প্ৰত্যেকখন ভিডিঅ'ৰ ভিতৰত সকলোৰ এটা আপডেট খোজা এটা প্ৰতিশ্ৰুতি আছে আৰু সকলোবোৰ এনেকা জাষ্ট কৈ আছে যে ছাৰ কিবা এটা আপডেট দিয়ক অসম পুলিচৰ, যে ৰিজাল্টটো কেতিয়া দিব। আপোনালোকে সদায় এটা ভিডিঅ' চাই আছে আমাৰ CM ছাৰৰ, যে 10 অক্টোবৰ বা এনেকা টাইমত আপোনালোকৰ ফাইনেলি এপইণ্টমেণ্ট দিম, ৰিজাল্ট দিম সকলোবোৰ। চ' আপোনালোকে এইটো এটা ফাইনেলাইজড ডেট মানিছেনে নে হয় এইটো ডেটতে আপোনাৰ ৰিজাল্ট ওলাব? মই এতিয়া বৰ্তমান আছোঁ ঘৰত, ছুটীত আহিছোঁ। চ' আপোনালোকক এইটোৱে কথা জাষ্ট ক'ব বিচাৰিছোঁ যে যোনে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যনছ কৰি আছে বা কেতিয়াবা অসম পুলিচৰ কাৰণে লাগি আছিলে, সকলো কাৰণে এইটোৱে এটা জাষ্ট আপডেট যে আপোনালোকে যিমান দিনৰ পৰা অসম পুলিচৰ কাৰণে ৰৈ আছিলে, প্ৰত্যেকখন ভিডিঅ'ত মই এইটো কথা নকওঁ যে এতিয়া আপোনালোকক কৈ আছোঁ জাষ্ট ধৈৰ্য ধৰক। ধৈৰ্য কিহৰ কাৰণে ধৰিব লাগে? আপোনালোকৰ ৰিজাল্টটো অলপ হয়তো পলম হ'ব পাৰে, ঠিক আছে? পলম হ'ব পাৰে। মই অসম পুলিচৰ ফৰেষ্ট বেটেলিয়ন বা ফৰেষ্ট গাৰ্ডৰো কিছুষাৰ কথা কৈছিলোঁ যে আপোনালোকৰ ফিজিকেল ফিটনেছৰ কাৰণে আপুনি ৰানিংখিনি কৰি থাকিব। এতিয়া বেছি দিন নাই, আপোনালোকৰ হয়তো 2 মাহৰ পিছতে আপোনালোকৰ ৰিজাল্ট অহা ষ্টাৰ্ট হ'ব, ঠিক আছে? বহুতে মোক কমেণ্ট কৰিছে যে ছাৰ SLPRBৰ ৱেবছাইটটো অলপ লেগ কৰি আছে, কিবা এটা আপডেট আহিব নেকি? মই কৈছোঁ নাই, একো আপডেট নাহে, এইটো ৱেবছাইটটো অলপ এনেকাই আছে, ঠিক আছে? আপডেট আহিলে এতিয়ালৈকে আহি গ'ল হয়। আৰু প্ৰত্যেক ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি থাকে যে ছাৰ অসম পুলিচৰ ছাব ইন্সপেক্টৰ পদখিনি আহিবনে নতুনকৈ? যে আপোনালোকৰ ভণ্টি বা বাইদেউসকল বা দাদাসকল সকলোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া অসম পুলিচৰ ছাব ইন্সপেক্টৰ পেপাৰখিনি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে বা কেতিয়াও তাৰ কাৰণে পঢ়িব বিচাৰিছে, মই কমপ্লিট ডিছকাশ্যন কৰিম কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, ঠিক আছে? এইখিনি কথা আপোনালোকক 1% চিন্তা কৰিব নালাগে। মই এটা কথা কৈছোঁ, যদি আপোনালোকৰ এডভাৰটাইজমেণ্ট যোনদিনা আহিব, সেইদিনাৰ পৰা যেতিয়ালৈকে আপোনালোকৰ চাকৰি নহয় তেতিয়ালৈকে মই আপোনালোকক ক্লাছেছ কণ্টিনিউ কৰাই থাকিম, ঠিক আছে? মোৰ নিজৰ APSCৰ প্ৰিপেৰেশ্যনছটো হৈ থাকিব আৰু আপোনালোকক মানে ডিটেইল প্ৰিপেৰেশ্যনছ কৰাম। যেনেকৈ আপোনালোকৰ চিলেবাছ যদি আহি যায়, চিলেবাছ ৱাইজ কেনেকৈ পঢ়িব লাগে, কেনেকৈ কি চাই কিনি কেনেকৈ আগবাঢ়ি যাব লাগে, সকলো কথাখিনি, ঠিক আছে? বহুত ল'ৰা ছোৱালী এনেকৈ ভাবি থাকে যে নাই মই বহুত ডাঙৰ হয়, বহুত লেভেল থকা, চ' মোক এনেকৈ আহি নুসুধে। মই কৈছোঁ ঠিকে আছে বাৰু, মই সৰু মানুহ সৰু হৈ থাকিম, ঠিক আছে? আমাৰ ডাইলগ আছে অসমীয়াত। চ' সেইটোৱে কথা, মই কাকো এনেকুৱা নিজে খুজি মই নোখোজোঁ, মানে যে আপোনাক বাইদেউ লাগে নেকি মই কেনেকৈ পঢ়িছিলোঁ বা এনেকুৱা কি কিতাপখিনি ফ'ল' কৰিছোঁ, আপোনাক লাগে নেকি? মই এনেকৈ ক'ব নাযাওঁ, ঠিক আছে? কোনোবা যদি বাইদেউ বা ভণ্টি মোৰ ওচৰত আহে বা দাদাসকল আহে, মই সেইটো কথা কৈছোঁ, নিশ্চয় নিজৰ যিমান অলপমানো আছে জ্ঞান, এইটো মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ, ঠিক আছে? শ্বেয়াৰ এইটো কাৰণে কৰিব বিচাৰোঁ যে আপোনালোকৰো লাইফ আছে, আপোনালোককো চিলেকশ্যন ল'ব এটা টাৰ্গেট আছে। এইটো টাৰ্গেটটো কমপ্লিট হ'লেহে আপোনালোকেও কি হ'ব যে কেতিয়াবা ফিউচাৰত আপোনালোকে ভাবিব পাৰিব যে হয় এজন ছাৰ আছিল বা এজন দাদা আছিল বা এজন ভাইটি আছিলে যে মোক পৰীক্ষাৰ কাৰণে অলপ হ'লেও হেল্প কৰিছিলে, ঠিক আছে? আপোনালোকক অলপ এটা কথা জাষ্ট ক্লিয়াৰ কৰি দিওঁ, আপোনালোকৰ অগ্নিবীৰ, ঠিক আছে? আৰ্মিৰ অগ্নিবীৰ পেপাৰটো হৈ আছে, হয়তো কুৱেশ্যনটো মই পাই আছোঁ হিন্দীত, যিমানখিনি পাই আছোঁ ইমানখিনি আপলোড কৰি আছোঁ, আজিও আপলোড কৰিছোঁ 30 জুন, 1 জুলাই আৰু আজি 2 জুলাইৰ যিমানখিনি কুৱেশ্যন পাইছোঁ সকলোখিনি কুৱেশ্যন মই আপলোড দিলোঁ। আৰু আপোনালোকৰ যদি মন আছে, ইচ্ছা আছে, আপোনালোকে কি হ'ব, আপোনালোকক অসমীয়াত কুৱেশ্যন নাপাব আপুনি, তাতে দুটাহে লেংগুৱেজ থাকে, হিন্দী আৰু ইংলিছ, ঠিক আছে? চ' ইংলিছত মই যদি আপোনালোকক লাগে মই ইংলিছত তাক ট্ৰান্সলেট কৰি বুজাই দিম যে কেনেকৈ কি কুৱেশ্যনছ হয়, ঠিক আছে? আৰু আপোনালোকৰ এটা টাৰ্গেট হ'ব লাগে যে হয় এইটো বছৰত মই এটা চাকৰি লৈহে আনিম, লাগিলে এইটো গ্ৰেড 3 হওক
ঠিক আছে, বা অসম পুলিচ হওক বা আৰ্মিৰ কিবা হওক বা কিবা এটা ভেকেঞ্চি হওক, মই এইটো এক্সাম পাছটো কেনেকৈ কৰিম এইটো মোক লাগে। ঠিক আছে, নিজৰ এটা ভিতৰত এটা সন্মান আছে যে মই ইমান পঢ়ি কিনিও যদি মই এটা চাকৰি ল'ব নোৱাৰোঁ, ঠিক আছে, মইতো এনেকৈ ডাইলগ মাৰিব পাৰিছোঁ কেনেকৈ, কিয়নো মই এইটো এটা পষ্টত আছোঁ। ঠিক আছে, এইকাৰণে মই ডাইলগ মাৰিব পাৰি আছোঁ। যদি আপোনালোকে কিবা এটা পষ্টত নাই বা লাগি আছে, তাক মানে মন দি লাগিব। ঠিক আছে, ময়ো বহুত ডাঙৰ ঘৰত নাথাকোঁ। আমাৰ ঘৰটো চাব পাৰিব, এইটো মাটিৰ ঘৰ। ঠিক আছে, বহুত ডাঙৰ ঘৰত নাথাকোঁ মই। কিহৰ নাথাকোঁ, মই বহুত নৰ্মেল মানুহ। জাষ্ট এইটোৱে বিচাৰোঁ যে হয় অলপ মানে ৰখিব লাগে। ঠিক আছে, ৰখিব লাগে, কেনেকৈ নিজকে আগবাঢ়ি লৈ যাম আৰু কেনেকৈ নিজৰ ফিউচাৰটো চাম, এইটো ভাবি থাকিব লাগে। মই নিজৰ কথা কৈছোঁ, আপোনালোকে নিজৰ কথা ভাবি আছে চাগে এতিয়া বৰ্তমান। এতিয়া বহুত ল'ৰা ছোৱালী, কিছুমান যোৰহাটত আছে, কোনোবা গোলাঘাটত আছে, কোনোবা শিৱসাগৰত আছে, কোনোবা লখিমপুৰত আছে, কোনোবা নাৰেংগীত আছে, কোনোবা আপোনালোকৰ হেৰিত আছে, নলবাৰীত আছে। সকলো জাগাৰ ল'ৰা এনেকৈ ভাবি আছে বা ছোৱালী ভাবি আছে যে হয় মোৰো এটা চেল্ফ কনফিডেঞ্চ আছে, চেল্ফ ডিপেণ্ডেণ্ট হ'বৰ কাৰণে এটা হয়তো এটা সৰু এটা চাকৰি লাগে, যেনেকৈ মই এটা সৰু এটা চাকৰিত আছোঁ। চিম্পল কথা, আপোনালোকৰ এইটো চাকৰিটো কেনেকৈ ল'ব লাগে বা কি ভাবি কিনে এইটো চাকৰি মই পাম, এতিয়া আপোনালোকে সেইটো এটা কম্পিটিশ্যন যুগ হয়। আপোনালোকৰ কম্পিটিশ্যন লেভেলটো সকলোৱে গম পাইছে যে কম্পিটিশ্যন লেভেলটো কেনেকুৱা ধৰণৰ কম্পিটিশ্যন লেভেলটো আগবাঢ়ি আছে। আমি কম্পিটিশ্যন লেভেলটো চাই কিনে মই নিজে নিজৰ প্ৰেক্টিচ বা প্ৰিপেৰেশ্যন নকৰোঁ, মই নিজৰ প্ৰিপেৰেশ্যনটো আগতীয়াকৈ ষ্টাৰ্ট কৰিম। হয়তো মনটো ডাউন হৈ আছে, আপোনালোকৰ কিবা এটা ৰিজাল্ট অহা নাই, অসম পুলিচৰ ৰিজাল্ট বা কিবা এটা ৰিজাল্ট বা কিবা এটা আপডেট এডভাৰটাইজমেণ্ট ওলাব, কিবা এটা এডভাৰটাইজমেণ্ট আহিব নতুনকৈ, এইখিনি কথা। চ' বহুতো এনেকৈ ডাউট আছে যে আহিব নাই, তো এইটো কথা মই ক্লিয়াৰ কৰিছোঁ। অলপ ধৈৰ্য ধৰক। ঠিক আছে, গভৰ্ণমেণ্টে নিজৰ কামটো কৰি আছে, অলপমান ৱেইট কৰিব লাগে। এইখিনি অলপ প্ৰচেছটো বহুত লেংদি প্ৰচেছ হয়। যেতিয়া মই চাকৰি পাইছিলোঁ 2022ত, তেতিয়া ইমান হোৱা নাছিলে, সোনকালে হৈ গ'ল। বাট এতিয়া আপোনালোকক কৈ আছোঁ অলপ জাষ্ট ধৈৰ্য ধৰক। ঠিক আছে, এডভাৰটাইজমেণ্ট ওলাব, প্ৰিপেৰেশ্যনছ কৰিম, ছিলেকশ্যন হ'ব সকলোবোৰৰ। ঠিক আছে, কিবা যদি ডাউট আছে বা কিবা এটা যদি কথা আছে আপোনালোকৰ, মোক নিশ্চয় পিন কমেণ্টত কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক ভালদৰে বুজাই দিম যে কি হৈ আছে, কেনেকৈ কি কৰিব লাগে। ভিডিঅ' অলপো ভাল লাগিছে, লাইক কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।